নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 22 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এবাৰ ৰকিবুল হুছেইনক ৰাইজে দিছে পহুখেদা নিজ সমষ্টিত এবাৰ ৰকিবুল হুছেইনে খেদা খাইছে নিজ সমষ্টিৰ হাসিলা বিলত উপস্থিত হৈছে ৰকিবুল হুছেইন দেখিয়ে ৰাইজে দিছে পহুখেদা বিপদৰ সময়ত উচ্ছেদৰ লগত নাথাকে ৰকিবুল হুছেইন আৰু তাৰ পাছতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইনক ৰাইজে দিছে পহুখেদা 10 লাখ ভোটত জিকা ৰকিবুল হুছেইনক নিজ সমষ্টিতে ৰাইজে পহুখেদা দিছে আৰু বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 10 লাখ ভোটত ৰাইজে জয়ী কৰাইছিল ৰকিবুল হুছেইনক আৰু নিজ সমষ্টিতে এবাৰ গাড়ী পৰ্যন্ত ভাঙি চুৰমাৰ কৰিছে ৰকিবুল হুছেইনৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গোৱালপাৰাৰ হাসিলা বিলত উচ্ছেদিত খেদি গাড়ী পৰ্যন্ত ভাঙি চুৰমাৰ কৰিছে ৰকিবুল হুছেইনক বিপদৰ সময়ত ৰকিবুল হুছেইনক কলৈ গৈছিল বুলি উচ্ছেদিতই প্ৰশ্ন উত্থাপন কৰিছে গাড়ী ৰখাই প্ৰশ্ন উত্থাপন কৰিছে উচ্ছেদিতই 5 দিন পলমকৈ আহি সাহায্য দিবলৈ আমি ভিখাৰী নেকি এইদৰে উচ্ছেদিতই প্ৰশ্ন উত্থাপন কৰিছে ৰকিবুল হুছেইনৰ সন্মুখতে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 5 দিন পলমকৈ আহি সাহায্য দিবলৈ আমি ভিখাৰী নেকি বুলি প্ৰশ্ন ৰকিবুল হুছেইনৰ পহুখেদা দি বাহন পৰ্যন্ত ভাঙিছে উচ্ছেদিত জনতাই ৰকিবুল হুছেইনক পহুখেদা দিছে 10 লাখ ভোটত জয়ী হোৱা ৰকিবুলৰ সকলো আজি শেষ হৈ গৈছে আন এটা ডাঙৰ খবৰ হৈছে আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ এয়াৰ ইণ্ডিয়াই মেৰামতিৰ বাবে পঠিওৱা হৈছে এবাৰ 26খনকৈ বিমান জুলাই মাহৰ বাবে এই মুহূৰ্তত এই সিদ্ধান্ত জুলাইত দেখিবলৈ পোৱা গৈছে আন্তৰ্জাতিক উৰণক লৈ এক ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা আৰু 26খনকৈ বিমান ইতিমধ্যে মেৰামতিৰ বাবে পঠিওৱা হৈছে কিয়নো শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমানত ইখনৰ পিছত সিখনকৈ বিমানৰ বিজুতি ধৰা পৰিছে আৰু ভয়ংকৰ ঘটনা পৰ্যন্ত সংঘটিত হৈছে ইখনৰ পিছত সিখনকৈ এয়াৰ ইণ্ডিয়া বিমানত যাৰ ফলতে 26খনকৈ বিমানৰ মেৰামতিৰ বাবে পঠিওৱা হৈছে আন এটা খবৰ হৈছে এবাৰ ইৰাণৰ যুদ্ধৰ বাবে মাজ আকাশত বিপদত এবাৰ ভাৰতীয় 206 গৰাকীকৈ যাত্ৰী এবাৰ 206 গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে মাজ আকাশত এবাৰ হাহাকাৰ লাগিছে ভাৰতীয় যাত্ৰীসকলৰ মাজত আৰৱ সাগৰৰ ওপৰতে 206 গৰাকী যাত্ৰীৰ মাজত হঠাৎ হাহাকাৰ চেন্নাইৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে পাইলটলৈ আহি গৈছে খবৰ আৰু হঠাৎ ব্ৰিটিছ এয়াৰবেজৰ বিমানৰ পাইলটে ইউ টাৰ্ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অন্যথাই মাত্ৰ কিছু সময় পাৰ হৈ গ'লে এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'লে হয় 206 গৰাকীকৈ বিমান যাত্ৰী পুৱা 5:35 চেন্নাইৰ পৰা উৰা মাৰিছিল 8:05 ঘূৰি আহিল চেন্নাইলৈ আৰু ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে মাজ আকাশত হাহাকাৰ ভাৰতীয় যাত্ৰীৰ আৰৱ সাগৰৰ ওপৰতে 206 গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ লাগিছিল পৰৱৰ্তী খবৰটো হৈছে এবাৰ ডোনাল্ড ট্ৰাম্পে ইৰাণৰ কঠোৰ সকিয়নি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পক এবাৰ ইৰাণে কঠোৰ সকিয়নি প্ৰদান কৰিছে আমেৰিকাই যদি আৰম্ভ কৰিছে আমি শেষ কৰিম ইৰাণত আমেৰিকাৰ আক্ৰমণৰ পাছতে ডোনাল্ড ট্ৰাম্পক সকিয়নি এবাৰ ইৰাণৰ আমি জনাই আছো আন এটা ডাঙৰ খবৰ এবাৰ ডোনাল্ড ট্ৰাম্পৰ হুংকাৰ ইৰাণে আত্মসমৰ্পণ যদি নকৰে আকৌ ভয়ংকৰ আক্ৰমণৰ হুংকাৰ এই মুহূৰ্তত জনাই আছো ৱাৰ ব্ৰেকিং ইৰাণত ধ্বংসলীলা চলাইও আমেৰিকাৰ ক্ষান্ত হোৱা নাই ইৰাণে আত্মসমৰ্পণ নকৰিলে আকৌ হ'ব ভয়ংকৰ আক্ৰমণ এই মুহূৰ্তত খন্দিয়াৰ এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো এবাৰ ইৰাণক পোনপটীয়া সকিয়নি ডোনাল্ড ট্ৰাম্পৰ স্থায়ী শান্তিৰ বাবে বুজাবুজি কৰিবলৈ ইৰাণক ধমক এবাৰ ডোনাল্ড ট্ৰাম্পৰ ইতিমধ্যে আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ 3টাকৈ পৰমাণু ঘাটি ধ্বংস কৰিছে ইৰাণৰ ফৰ্ড নাটানছ ইস্ফাহান পৰমাণু ঘাটি ধ্বংস কৰিছে এই মুহূৰ্তত আমেৰিকাই
ইফালে আমেৰিকাৰ আক্ৰমণৰ ক্ষতিৰ কথা নস্যাৎ কৰিছে ইৰাণে পৰমাণু ঘাটিত প্ৰৱেশ দ্বাৰতহে সামান্য ক্ষতি হোৱা কথা ব্যক্ত কৰিছে ইৰাণে আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ চ্যালেঞ্জ দিছে আমছুৱে যিমানেই উচ্ছেদ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিমানেই প্ৰতিবাদ আৰু অধিক ভয়ংকৰ হ'ব এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে এবাৰ আমছুৱে আমি জনাই আছো কবিশেষ খবৰ আমছু কি মুখ্যমন্ত্ৰীক দেখুৱাই আমছু কি মুখ্যমন্ত্ৰীক দেখুৱাই দিয়া হ'ব মন্দিৰ মছজিদ উচ্ছেদ বাংলাদেশীৰ নামত যি কৰি আছে এইখন চৰকাৰে অসমৰ ৰাইজে ভাল পোৱা নাই হিমন্ত বিশ্ব শৰ্মাক 2026ৰ নিৰ্বাচনত উচিত শিক্ষা দিব ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা নমোৱাৰ পৰিকল্পনা হাতত লৈছো আমি হিমন্ত বিশ্ব শৰ্মাক 26ৰ নিৰ্বাচনত উচিত শিক্ষা দিব ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা নমোৱাৰ পৰিকল্পনা আমছুৰ নামত আবুল তাবুল বকা বন্ধ কৰক এইখন চৰকাৰে চৰকাৰৰ বিৰুদ্ধে এবাৰ ৰাজপথলৈ হাজাৰ হাজাৰ লোকক নমাই আনি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ হাজাৰ হাজাৰ লোকক নমাই অনা হ'ব আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব যিমানেই চৰকাৰে উচ্ছেদ কৰিব সিমানেই এবাৰ প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ হ'ব মুখ্যমন্ত্ৰী সন্দৰ্ভত এবাৰ বিস্ফোৰক মন্তব্য কৰিছে আমছুৰ উপদেষ্টাই আমছুৱে কৈছে যে আবুল তাবুল বকা চৰকাৰে বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা নমোৱাৰ পৰিকল্পনা হাতত লৈছো আমি 26ত হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰক শেষ কৰা হ'ব আৰু এই পৰিকল্পনা এবাৰ আমছুৱে হাতত লৈছে মন্দিৰ মছজিদ লগতে উচ্ছেদ বাংলাদেশীৰ নামত যি কাণ্ড চৰকাৰে কৰি আছে যি উচ্ছেদৰ নামত সাধাৰণ জনতাক যিদৰে হাৰাশাস্তি কৰা হৈছে তাৰ প্ৰত্যুত্তৰ 2026ত লোৱা হ'ব বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে এবাৰ আমছুৱে আন এটা খবৰ হৈছে মাজুলীত আজি ভয়ংকৰ এক ফেৰী দুৰ্ঘটনা সংঘটিত হৈছে যোৰহাট মাজুলী সংযোগী দলঙৰ খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছে যাত্ৰীবাহী ফেৰী আৰু তাৰ পাছতেই নিমাতীঘাট অভিমুখী MV ইন্দ্ৰ নামৰ ফেৰীখন দুৰ্ঘটনাত পতিত হৈছে তাৰ পিছতে যাত্ৰীসকলৰ মাজত হঠাৎ হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে আন এটা খবৰ হৈছে আজি ডবকাত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ পূৰ্ণ গতিত চলিছে অভিযান যিটো সময়ত নিষিদ্ধ মাংসক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ধাৰাবাহিক অভিযান ৰাজ্যৰ ভিন্ন প্ৰান্তত এবাৰ গো মাংস তথা নিষিদ্ধ মাংসৰ বিৰুদ্ধে যিদৰে পূৰ্ণ গতিত অভিযান চলাইছে অসম আৰক্ষীয়ে সমান্তৰালভাৱে আজি ডবকাত দেখিবলৈ পোৱা গৈছে নিষিদ্ধ মাংস বাবে অভিযান চলাইছে ডবকাৰ যমুনা হোটেলত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে আৰক্ষীয়ে ডবকা গণিপুৰ সংযোগী পথৰ কাঞ্চি বজাৰত অভিযান চলাইছে আজি আৰক্ষী আৰু দুজন লোকক আজি আটক কৰিছে আৰক্ষীয়ে